প্ৰাৰম্ভিক ৰূপত যে 15,000 টকা দিছিল তাকলৈও বহু উজৰ আপত্তি দেখা গ'ল চৰকাৰে তাৰ পাছত এই কথা ঘোষণা কৰিলে যে আমি গোটেইখিনি দিম য'ত এতিয়াও পোৱা নাই আধাৰ লিংকিঙৰ ব্যৱস্থা কৰা হ'ল একাউণ্টত এতিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰু 31,000ৰো বেছি পৰিয়ালে পাব গৈ আছে 2 এদিনত এই পইচাখিনি পাব কিন্তু মূল বিষয়টো আহি পৰিছে যে যিটো জৰীপৰ পিছত যিটো ৰিলিফ ফাণ্ড মুকলি কৰি দিয়া হ'ব এই পৰিয়ালবিলাকৰ কাৰণে যিটো প্ৰক্ৰিয়াৰে গৈ আছে মানুহে এটা বিভ্ৰান্তিত আছে যে আমি কিমান পাবলৈ গৈছোঁ কি ধৰণে পাবলৈ গৈছোঁ আমাৰ বাবে কিমান সকাহ হ'ব চৰকাৰে দিব ওলোৱা এই সাহায্যখিনি অকণমান যদি ৰাইজক বুজি পোৱাকৈ কোৱা হয় যে এই যিটো গোটেই প্ৰক্ৰিয়াটো যিখিনি এতিয়ালৈকে আপুনি অধ্যয়ন কৰিলে আপুনি উজনিলৈ গৈছে পৰিৱেশটো দেখিছে কি হ'বগৈ পাৰে কিমান সকাহ পাব বুলি আপুনি ধাৰণা কৰে উজনিত 3খন জিলা মই প্ৰায় 4টা দিন থাকি তাৰ মানুহৰ লগত কটাইছোঁ কথা পাতিছোঁ নিজেই দেখিছোঁ আৰু মই এটা কথা কওঁ যে অসমৰ যি মিডিয়া হাউচবিলাকে অত্যন্ত দায়িত্ব সহকাৰে এই গোটেই ৰিপৰ্টিং কৰিব ট্ৰাই কৰিছে কিন্তু মই যিখিনি দেখিছোঁ মই ভাবোঁ যে ইট ইজ বিয়ণ্ড ৰিপৰ্টিং এই কেমেৰাই ঢুকি পোৱাৰ বাহিৰৰ যিখিনি কথা সেইখিনি মানে চকুদি চাই পেলাই অনুভৱ কৰিব পাৰি কাৰো বুজাব নোৱাৰি ইমান ধৰণৰ ক্ষতি হৈছে মই ভাবোঁ যে ব্ৰেইন হেমৰেজ হ'লে এজন মানুহ যেনেকুৱা অৱস্থা হয় ফাইনেন্সিয়েল দিশটোত বা মানসিকভাৱে গোটেই মানুহখিনি যিটো অৱস্থা সেই অৱস্থাটো এক প্ৰকাৰ এটা ইকনমিক হেমৰেজ হৈছে এই অঞ্চলটো হোৱা যেন মোৰ অনুভৱ হৈছে আৰু এই মানুহখিনিৰ এতিয়া সম্পূৰ্ণ দায়িত্ব আমি অসমৰ মানুহে যিমান পাৰি লৈছোঁ কিন্তু আমাৰ অসমৰ মানুহে কৰা সহায় সাহায্য সহযোগিতা এই যিটো বিষয় এই বিষয়টো খুব এটা ইনষ্টিটিউচনেল নহয় বা অৰ্গেনাইজ নহয় এইটো এটা মানৱীয় দায়িত্ব হিচাপে পালন কৰিছে কিন্তু এই গোটেই বিষয়টোত আটাইতকৈ গুৰু দায়িত্ব বহন কৰিব লাগিব চৰকাৰে আৰু চৰকাৰে ইনিচিয়েলি টকা 15,000 দিছে সেই 15,000 টকা লৈ পেলাই কিছু মানুহে এতিয়াও নোপোৱা যিটো অভিযোগ সেই বিষয়ে মই এটা কথা ক'ব খোজোঁ যে সেই টকা 15,000টো কিহৰ কাৰণে আছিল সেই টকা 15,000 আছিল একেবাৰে ন্যূনতম যিখিনি জীৱন জীয়াই থকাৰ কাৰণে যিখিনি সামগ্ৰীৰ প্ৰয়োজন কাঁহী বাতিৰ পৰা আৰম্ভ কৰি সেইখিনি কিনিবৰ কাৰণে আছিল আৰু এতিয়া যিহেতু এটা মাহ আজি আমি এটা মাহৰ কথা পাতিছোঁ আপুনি আৰম্ভণিতে কৈছে যে আজি এমাহ এই এমাহৰ দিনটোত আমি যদি সেই টকা 15,000 নোপোৱাকৈ থকা মানুহৰ সংখ্যাটো 31,000 বুলি কম হ'ব এইটো এটা উদ্বেগৰ বিষয় চৰকাৰে খুব কম সময়ৰ ভিতৰতে এই বিষয়টো এই 15,000 টকাৰ বিষয়টো চেটেল কৰিব লাগে এইটো এটা প্ৰথম কথা দ্বিতীয় কথাটো হৈছে আমি যিটো ডিজাষ্টাৰ হৈছে এই ডিজাষ্টাৰটো অসম চৰকাৰে বহনক্ষম হৈ পেলাই গোটেই ব্যৱস্থাটো কৰিব পাৰিবনে নাই সেই বিষয় লৈ পেলাই এটা চৰকাৰৰ তৰফৰ পৰা এটা বিবৃতিৰ প্ৰয়োজন আছে কাৰণ এই যিটো হিচাপ নিকাচ এতিয়া এছেছমেণ্ট হৈ আছে কিন্তু এছেছমেণ্টৰ ক্ষেত্ৰত কথাটো এনেকুৱা কি ধৰণৰ এছেছমেণ্ট হৈছে ঘৰৰ যিটো ক্ষতি হৈছে এইটো এছেছমেণ্ট হৈছে আপোনাৰ যিবিলাক জীৱ জন্তু লাইফ ষ্টকক লৈ পেলাই যিখিনি ক্ষতি হৈছে সেইটো এছেছমেণ্ট হৈছে কিন্তু একে সময়তে যিবিলাক মানুহৰ গাড়ী আছিলে যিবিলাক মানুহৰ ব্যৱসায় আছিলে এই ব্যৱসায় যিটো চহৰত যিবিলাক ব্যৱসায় কৰা মানুহ আছিল বিশেষকৈ মই আপোনাক চহৰ অঞ্চলত মই যদি শিৱসাগৰৰ ছবিখন মনত পেলাই দিওঁ আপোনাৰ সোণালী চহৰৰ যদি ছবিখন মনত পেলাই দিওঁ তেতিয়া কিন্তু দেখিব যে 80 পৰা 90% দোকান পোহাৰ কিন্তু পানীত ডুবি গৈছিল গতিকে তেনেকুৱা এই যিটো ব্যৱসায়িক প্ৰতিষ্ঠান এই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ ক্ষেত্ৰত কি ধৰণৰ কথা বতৰা হ'ব এই গোটেই বিষয়টো লৈ পেলাই এটা মানুহৰ নজৰ মজৰ আছে কিন্তু মূল বিষয়টো হৈছে আমি কেইটামান বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ সেইটো জীৱন ধাৰণৰ যিটো মিনিমাম প্ৰয়োজন অন্ন বস্ত্ৰ বাসস্থানৰ বিষয় তেনেকুৱা বিষয়ৰ লগত মিনিমাম জীৱিকাৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনিক লৈ পেলাই আমি যদি কথাকেইটা পাতোঁ তেতিয়াহ'লে মই ভাবোঁ যে এই মুহূৰ্তত চৰকাৰেও কৰিছে আৰু এইটো আৰু অলপ বেছিকৈ ইণ্টেনচিভলি কৰিব লাগিব যিটো কেৰেলাত কৰা হৈছিল 2018 চনত যদি কেৰেলাত এই ধৰণৰ ছেম ডিজাষ্টাৰ হৈছিল তেতিয়া কিন্তু পোষ্ট ডিজাষ্টাৰ নিডছ এছেছমেণ্ট এটা কৰিছিল আৰু সেইটোৰ লগত আপোনাৰ ইউনাইটেড নেশ্যনছৰ এটা পাৰ্টীয়ে এই গোটেই কামটোত সহায় সহযোগ কৰিছিল গতিকে এইটো এটা ইমান আমি যদি কেৰেলাৰ সেই বিষয়টোৰ লগত এইটো বিষয় মিলাওঁ কিন্তু ক'ৰবাত কিন্তু আমি মিল দেখা পাওঁ আৰু তেতিয়া কিন্তু এটা কথা আমি ক'ব পাৰোঁ যে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ মতে যিটো লেভেল 3 অফ কেলেমিটি মানে ডিজাষ্টাৰৰ যিটো 4টা ভাগ আছে তাৰে ভিতৰত আটাইতকৈ যিটো বেছি গভীৰ আপোনাৰ ডিজাষ্টাৰ সেইটো হৈছে আপোনাৰ লেভেল 3 আৰু লেভেল 3 হ'লে তেতিয়া আপোনাৰ কি হয় কেন্দ্ৰীয় চৰকাৰে গোটেই আপোনাৰ উদ্ধাৰ অভিযানৰ পৰা আৰম্ভ কৰি সকলোখিনি তদাৰকৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দায়িত্বলৈ গুচি যায় আৰু একে সময়তে যিখিনি ফাণ্ডৰ প্ৰয়োজন থাকে সেই ফাণ্ডৰ 100% আপোনাৰ কেন্দ্ৰীয় চৰকাৰে বহন কৰে এইটো এজ পাৰ এক্ট গতিকে এই আৰু একে সময়তে এটা কথা কওঁ যে IMCT ইণ্টাৰ মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল টিম এটা ইতিমধ্যে অসমলৈ আহিছে সেই সময়তে আহিছিল এই টিমটোৱে যিটো ৰিপৰ্ট দিব সেই ৰিপৰ্টত এখন হাইপাৱাৰ কমিটিয়ে এইটো নেশ্যনেল ডিজাষ্টাৰ হয়নে নাই বা লেভেল 3 ডিজাষ্টাৰ হয়নে নাই তেওঁলোকে নিৰূপণ কৰিব আৰু সেইটো কৰিবৰ কাৰণে সাংঘাতিকভাৱে এটা কিন্তু পেৰামিটাৰ নাই তেওঁলোকে অনুভৱ কৰি হিচাপ নিকাচ কৰি পেলাই সেইটো ক'ব পাৰে কিন্তু এটা নিৰ্দিষ্ট পেৰামিটাৰ নাই গতিকে এই মুহূৰ্তত মই এটা কথা ক'ব খোজোঁ যে এই মানুহখিনি পুনৰ সংস্থাপন আৰু এই মানুহখিনি জীয়াই থকাৰ যিখিনি সাধন সেইখিনি প্ৰয়োজন সেই যি প্ৰয়োজন সেইটো পূৰণ কৰিবৰ কাৰণে এই মুহূৰ্তত অসম চৰকাৰে এইটো সফল হ'ব
কিন্তু পুনৰ সংস্থাপনৰ যিটো বিষয় সেইটো কিন্তু অত্যন্ত বহল আৰু কিমান ক্ষতি হৈছে সেই হিচাপটো মই ভাবোঁ যে 20,000 কোটি বুলি ক'লেও হ'ব পাৰে, 25,000 বুলি ক'ব পাৰে, 16,000 ক'ব পাৰে, 15,000 ক'ব পাৰে, এইটো এতিয়া আমি ক'ব নোৱাৰোঁ। কিন্তু মই ভাবোঁ যে এটা বৃহৎ এটা ক্ষতি, সেই ক্ষতিটো ক্ষতিপূৰণ হিচাপে কম্পেনচেশ্যন হিচাপে যিখিনি প্ৰয়োজন সেইখিনি দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিব লাগিলে। মই ভাবোঁ যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যাব লাগিব আৰু হাত পাতকে দাবী বুলি মই ক'ব পাৰোঁ, দাবী কৰিবলৈ আজৰি আনিব লাগিব। এতিয়া মই যিকেইটা কথা আমি পাতি আছোঁ তাৰ ভিতৰত এটা কথা আলোচিত হৈছে, এইটো হৈছে যিটো আপোনাৰ এছেছমেণ্ট হৈ আছে, সেই এছেছমেণ্টৰ যিটো কলম থাকিব লাগে সেই কলমত কিন্তু পকা ঘৰ, যিটো পকী ঘৰৰ কথা কৈছোঁ, কংক্ৰিট ঘৰৰ ক্ষেত্ৰত কিন্তু এটা কলমটোত উল্লেখ নাই বুলি আপত্তি এটা আহি আছে। সেই বিষয়ে মই কমলদাৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাব খুজিছোঁ, সেই বিষয়টো অলপ স্পষ্ট হ'ব লাগে। এতিয়া এই যিবিলাক ক্ষতি হ'ল, ঘৰৰ ক্ষতি হ'ল, এই ঘৰৰ ক্ষতিৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা আছে? এই যিটো SDRFৰ ৰিলিফ এণ্ড এছিষ্টেঞ্চ নৰ্মছ, সেই নৰ্মছ মতে ফুল্লি বা সেভিয়াৰলি ডেমেজ যদি প্লেইন এৰিয়াত হয় 1,20,000 টকা পাব প্ৰতিটো ঘৰত। ফুল্লি বা সেভিয়াৰলি ডেমেজ হাউচ হিলি এৰিয়াত হ'লে 1,30,000 টকা পাব। পাৰ্চিয়েলি ডেমেজ পাকা ঘৰ হ'লে যদি মিনিমাম 15% ডেমেজ হৈছে তেতিয়াহ'লে 6,500 টকা পাব। আৰু যদি কেঁচা ঘৰ হয় তেতিয়াহ'লে 4,000 টকা পাব মিনিমাম 50% ডেমেজ হ'লে। ডেমেজ আৰু ডেষ্ট্ৰয় যদি আমাৰ আমি পজা ঘৰত থাকে তেতিয়াহ'লে 8,000 টকা পাব। আৰু তাৰ লগত যিটো এটাচ আপোনাৰ কেটেল ছেট বা মানে আপোনাৰ গৰু ৰখাৰ কাৰণে যিটো আমাৰ ঘৰ থাকে, যদি কেটেল ছেট থাকে তেতিয়াহ'লে এইটো টকা 3,000 পাব, এইটো ঘৰৰ ক্ষেত্ৰত, গোহালিৰ ক্ষেত্ৰত। এতিয়া এগ্ৰিকালচাৰৰ যিটো আমি হিচাপ কৰি চাওঁ, চৰকাৰৰ হিচাপ মতে প্ৰায় 14,000তকৈ বেছি হেক্টৰ ভূমি ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। তাতকৈ এই যিটো কেলেমিটি, এইটোত আটাইতকৈ এটা নতুন বস্তু এড হৈছে, সেইটো চৰকাৰৰ কাৰণে চেলেঞ্জ। সেইটো হৈছে এই মাটিবিলাকত আপোনাৰ চিলটেশ্যন হৈছে, অত্যাচাৰ চিলটেশ্যন হৈছে, 6 ফুট 5 ফুটলৈকে আপুনি বোকা পৰা দেখিব তাত। গতিকে এই যিটো ডিচিলটেশ্যনৰ কাৰবাৰ, সেইটোতো এটা প্ৰভিজন আছে। সেই প্ৰভিজনটো আপোনাৰ ডিচিল্টিং কৰাৰ কাৰণে 2 হেক্টৰলৈকে টকা পাব পাৰে ফাৰ্মাৰে, আৰু সেইটো চিষ্টেমটো হ'ল প্ৰতি হেক্টৰত 18,000 টকা। গতিকে 2 হেক্টৰ মাটিত 18,000 টকাৰে সেই চিলটেশ্যনটো উঠাব পৰাকৈ কিন্তু মই ভাবোঁ যে পৰ্যাপ্ত নহয়। দ্বিতীয় কথাটো হৈছে তাত আৰু যিটো ৰিভাৰ কৰ্চত লেণ্ডশ্লাইড হৈ পেলাই যদি কাৰোবাৰ মাটি ক্ষতি হৈছে তেতিয়াহ'লে সেইটোৰ নামত 47,000 পাৰ হেক্টৰ টকা পোৱাৰ এটা প্ৰভিজন আছে। একে সময়তে এগ্ৰিকালচাৰৰ যিটো ক্ৰপ ছাবচিডি সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাৰ 33% যদি লছ হৈছে তেতিয়াহ'লে 8,500 টকা প্ৰতি হেক্টৰত পাব। আৰু সেইটো হ'ব লাগিব ৰেইন ফেড, যদি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কৰা খেতি হয়। একে সময়তে যদি ইণ্টিগ্ৰেটেড যিটো ক্ৰপ ছাবচিডি সেইটো যদি আপোনাৰ যদি পানী দি যোগানৰ ব্যৱস্থা থকা এটা ব্যৱস্থা হয় তেতিয়াহ'লে 70,000 টকা প্ৰতি হেক্টৰত পাব। এই ব্যৱস্থাখিনি আছে। মই ক'ব খোজা কথাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, যেতিয়া আমি নেপালী খেতিৰ কথাই কৈছোঁ বা আমাৰ সাধাৰণ অসমীয়া ঘৰখনত গৰু ছাগলীৰ যিটো সম্পৰ্ক সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আমাৰ যদি বাফেলো মানে গৰু ম'হ বা এনেকুৱা ধৰণৰ ডাঙৰ জন্তু থাকে তেতিয়াহ'লে 37,500 পাব। কিন্তু প্ৰব্লেমটো হৈছে 37,500 টকা পাব। মেক্সিমাম নাম্বাৰ অফ এনিমেল হ'ব পাৰে 3টা ডাঙৰ এনিমেলৰ ক্ষেত্ৰত প্ৰতিটো হাউচ হোল্ডত। আৰু যদি ছাগলী বা ভেড়া বা গাহৰিৰ নিচিনা যদি জন্তু থাকে তেতিয়াহ'লে ক্ষতিগ্ৰস্ত হৈছে, তেতিয়াহ'লে 4,000 টকা প্ৰতিটো এনিমেলৰ এগেইনষ্টে পাব। কিন্তু মেক্সিমাম নাম্বাৰটো হৈছে 30। একে সময়তে যদি আমি চাওঁ যে এই যিটো পাউল্ট্ৰি মানে আমাৰ পোহনীয়া যিবিলাক আমাৰ হাঁহ বা মুৰ্গীৰ নিচিনা কথা বতৰাবিলাক আছে, সেইটো ল'লে 100 টকাকৈ প্ৰতিটোত পাব। আৰু মেক্সিমাম নাম্বাৰটো হৈছে আপোনাৰ 100, তাৰমানে 100 টকাত আপুনি কিনিব লাগিব, আৰু সেই হিচাপটো 10,000 টকা, মেক্সিমাম 10,000 টকা। এই যিটো হিচাপ নিকাচ, এই হিচাপ নিকাচটো এটা ব্যৱস্থাৰ মাজত আছে। এই ব্যৱস্থাটোৰ মাজত আমি এইকাৰণে ওলাই আহিব লাগিব। এইটো কিন্তু এটা সাধাৰণ ৰেজিষ্টাৰ নহয়, এইটো এটা অত্যন্ত বেলেগ ধৰণৰ ৰেজিষ্টাৰ। আৰু এই যিটো ডেব্ৰিজ আছে, এই ডেব্ৰিজবিলাক আঁতৰাবৰ কাৰণে এতিয়া অতিৰিক্ত টকাৰ প্ৰয়োজন হ'ব। মই এটা কথাই ক'ব খোজোঁ, চৰকাৰক আমি গালি পৰাৰ সময় থাকিব, এই মুহূৰ্তত আমি সহযোগিতাৰে এই গোটেই বিষয়টো কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইটো কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এই যিখিনি মানুহ আমি গৈছোঁ আৰু দেখিছোঁ, সেই মানুহখিনিয়ে প্ৰতিজন মানুহক ৱেলকাম কৰিছে মনৰ পৰা, কিন্তু তেওঁলোকৰ বুকুত এটা কিন্তু বেদনা আছে যে আমি হেৰুৱা ঘৰখনলৈকে আকৌ উভতি যাব পাৰিম নে নাই। যদি যাব পাৰোঁ তেতিয়াহ'লে আমি নিজৰ জীৱন জীৱিকা ঘূৰাই পাম নে নাই। এই যিটো ব্যৱস্থাৰ মাজত ইতিমধ্যে প্ৰায় এটা ডাঙৰ এটা জনসংখ্যা সোমাই গৈছে, যিখিনি মানুহে এনেকুৱা ধৰণৰ ডিজাষ্টাৰ আগে পিছত দেখা নাই, তেনেকুৱা মানুহৰ ক্ষেত্ৰত কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণভাৱে চৰকাৰে ব্যৱস্থা ল'ব লাগিব। আৰু ব্যৱস্থা ল'বৰ কাৰণে যিখিনি ধনৰ প্ৰয়োজন হ'ব, সেই ধনৰ প্ৰয়োজন পূৰাবৰ কাৰণে মই ভাবোঁ যে অসম চৰকাৰৰ যিটো বিত্তীয় অৱস্থা যদি পূৰাব পৰা ব্যৱস্থাৰ মাজত আছে ভাল কথা। কিন্তু মই ভাবোঁ যে আমি যিটো কেন্দ্ৰৰ লগত সংযুক্ত
এখন ব্যৱস্থা লৈ আছো কেন্দ্ৰই আমাক এছিষ্টেঞ্চ দিয়াৰ চিষ্টেম এটা আছে গতিকে এই মুহূৰ্তত মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সকলো সাংসদে লগ হৈ পেলাই কেন্দ্ৰৰ পৰা দাবী কৰি পেলাই হওক অনুৰোধ কৰি পেলাই হওক নিজৰ প্ৰাপ্য বুলি কৈ পেলাই হওক আদায় কৰি পেলাই যদি ডাঙৰ পেকেজ আনিব পাৰে অতি কমত 20,000 কোটি টকাৰ যদি পেকেজ এটা আনিব পাৰে তেতিয়াহ'লে তাৰ যিখিনি ব্যৱস্থা আছে ৰাজহুৱা ব্যৱস্থাখিনিও সুচল হ'ব আৰু মানুহৰ যিটো ক্ষতিপূৰণৰ ব্যৱস্থা আমি কৈ আছো ক্ষতিপূৰণটো আপোনাৰ যিখিনি ক্ষতি হৈছে সেইখিনি একেবাৰে আপুনি হেৰি কৰিব নোৱাৰে যে যিমান ক্ষতি হৈছে সিমানেই পূৰণ কৰিব সেইটো কৰিব নোৱাৰে কিন্তু ক্ষতিপূৰণ হ'ব লাগিব একে সময়তে ৰিহেবিলিটেশ্যনটো হ'ব লাগিব পুনৰ সংস্থাপন এই শব্দটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ঘৰ এটা আপোনাৰ আগতে পকা ঘৰ আছিল এতিয়া আপুনি চালি ঘৰতে থাকিব পাৰিব কিন্তু আজি 6 মাহ পিছত 4 মাহ পিছত 2 মাহ পিছত যেতিয়া আমি সকলোৱে মানে লাহে লাহে নিজৰ জীৱন যাত্ৰাত সোমাই যাম মানুহখিনি পাহৰি যাম সেই সময়খিনিত পুনৰ সংস্থাপনৰ বিষয়টো তেওঁলোকৰ লিভলিহুডৰ বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কেইবাটাও বিষয় আছে সেই কথাটো হয়তো পৰৱৰ্তী সময়ত পাতিম মই দেৱজিৎ গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে যিখিনি ক্ষয়ক্ষতি এতিয়া চৰকাৰীভাৱে যিখিনি হিচাপ দিছে যে এতিয়ালৈকে প্ৰায় প্ৰাৰম্ভিকভাৱে যিখিনি তথ্য পাতি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৈছে যে 480 কোটি মানৰ ক্ষয়ক্ষতি আৰু সেয়া হয়তো 1000 কোটি পৰ্যন্ত হ'ব পাৰে বুলি কৈছে কিন্তু দল সংগঠন বা মানুহে যিটো দেখিছে যিবোৰ ছবিয়ে কৈছে এয়া 1000 নহয় বহু বেছি যেন এই পৰিয়ালবোৰ এই উজনিৰ এই গাঁও কেইখন এই অঞ্চলবোৰত এই মানুহখিনিৰ অৱস্থাটো কি হৈছে আপুনি মই ওচৰলৈ গৈ চকুৰে যি দেখিম সেয়া অনুভৱ কৰিম কিন্তু তেওঁলোকৰ মনৰ ভিতৰত কি চলি আছে সেয়া অনুভৱ কৰাটো তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোকৰ বাহিৰে বেলেগে সেয়া হৃদয়ংগম কৰিব নোৱাৰিব এতিয়া কথাটো হৈছে যে আৰ্থিকভাৱে অৰ্থনৈতিকভাৱে তেওঁলোক এক প্ৰকাৰ কোঙা হৈ পৰিল চৰকাৰে সাহায্য দিব তাৰ পাছত কথাটো হৈছে ক্ষতিপূৰণখিনি পোৱাৰ পাছত ইতিমধ্যে সাইদুল ইছলাম ডাঙৰীয়াই যিখিনি কৈছে পুনৰ সংস্থাপনৰ দিশটো কাৰণ অৰ্থনৈতিকভাৱে এনে এটা পৰিৱেশলৈ তেওঁলোক পিছুৱাই গ'ল য'ৰ পৰা উদ্ধাৰ হোৱাটো তেওঁলোকৰ বাবে এতিয়া এটা বৃহৎ প্ৰত্যাহ্বান গতিকে এই লোকখিনিক আকৌ এবাৰ অৰ্থনৈতিকভাৱে তেওঁলোকক টনকিয়াল কৰাটো পিছৰ কথা কিন্তু সামান্যভাৱে যাতে তেওঁলোক থিয় দিব পাৰে মূৰ তুলিব পাৰে কি ধৰণৰ চিন্তা কৰা উচিত এতিয়া কাৰণ এমাহ হৈছে কথাবোৰ ভাবিব হৈছে হয় আজি এমাহে হ'লে দুৰ্যোগ একচুৱেলি গোটেই যোৱা এটা মাহত এটা বস্তু অনুভৱ হৈছে যে চৰকাৰী পক্ষই হওক বা ৰাইজে হওক বা আমি সকলোৱে এনেকুৱা ধৰণৰ এটা মানে ডিজাষ্টাৰৰ কাৰণে আমি কোনো কাৰণে প্ৰিপেয়াৰ হোৱা নাছিলোঁ চৰকাৰী তন্ত্ৰখিনিও কথাখিনি ওলাই পৰিলে ৰাইজেও আমি সজাগ সচেতন নোহোৱাৰ ফলত যে কেনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে আজি শিৱসাগৰত হৈছে চৰাইদেউত হৈছে অহাকালি বেলেগ এটা জেগাত হ'ব এই কথাটোৱে গোটেইখিনি দিছে এটা ডাঙৰ শিক্ষা এটা দিছে লেচনছ টু বি লাৰ্ণ ফ্ৰম দিছ ট্ৰেজেডি সাইদুল ইছলাম ডাঙৰীয়া গোটেইখিনি আমাৰ যিখিনি মেনুৱেলত আছে ডিজাষ্টাৰ ৰিলিফ কেনেকৈ কাক দিব লাগিব সেই গোটেই কথাখিনি আছে প্ৰায় 1,05,000 বিঘা মাটি খেতি মাটি ক্ষতিগ্ৰস্ত হৈছে চিৰজীৱনৰ কাৰণে নহ'লেও এটলিষ্ট আনাদাৰ কিছু বছৰৰ কাৰণে আগন্তুক 4-5 বছৰলৈ যে সেই মাটিত আৰু খেতি কৰিব পৰা নাযাব সেইটো তাত যোৱা মানুহখিনিয়ে অনুভৱ কৰিছে সেইকাৰণে সেই ক্ষতিপূৰণটো তেনেকুৱা ধৰণৰ হ'ব লাগিব যে এককালীন নহয় যে অহাটো 5 বছৰৰ হিচাপ কৰি পেলাই তেনেকুৱা হ'ব লাগিব যে কিমান দৰা মাটিত মানুহে খেতি কৰি আছিলে ক্ষতিপূৰণটো তেনেকুৱা হ'ব লাগিব লগতে যিটো গতানুগতিক মেনুৱেলৰ যিটো আমাৰ হয় আৰু এই ডিজাষ্টাৰটোৰ লগত সেই সংস্পৰ্শটো নাই কিয় বহু পকী ঘৰ বহু ভাল ঘৰ বহু জীৱনৰ উপাৰ্জিত বহুতে লোন লৈ পেলাই সেই ঘৰ বনাইছিলে এই কথাবিলাক আমি চাব লাগিব সেইকাৰণে মোৰ মতে এইটো একচুৱেল বেচিছত হ'ব লাগে যাৰ যিটো ক্ষতি হৈছে সেই হিচাপে ক্ষতিপূৰণটো পাব লাগে বুলি মই ভাবোঁ বাকী চৰকাৰী মেনুৱেল আছে যিমতে ক'ব সেই ক্ষেত্ৰত হ'ব আমাৰ যিটো PWD বিল্ডিঙৰ মেনুৱেল থাকে শিডিউল অফ ৰেট বুলি কোৱা হয় যিকোনো এটা ঘৰ যেতিয়া ভঙা যায় বা নতুনকৈ বনোৱা শিডিউল অফ ৰেট মতে আজি তাৰিখত যিটো এপ্লিকেবল হয় সেই ৰেট মতে খালি কণ্ট্ৰেক্টৰ প্ৰফিট বা প্ৰফিটটো GST-টো তাত নধৰি পেলাই যিটো খৰচ হয় গতানুগতিক সেইখিনি ধৰি পেলাই শিডিউল অফ ৰেট মতে মানুহখিনিক মোৰ মতে ক্ষতিপূৰণ দিব লাগে লগতে যিখিনি ধৰক এতিয়া তেওঁলোকৰ ঘৰৰ ক্ষতিপূৰণৰ লগতে এটা আহিছে যে লোনৰ আপুনি দেখিছে যে 1712খন এপ্লিকেশ্যন দৰখাস্ত পৰিছে লোন মাফ কৰিবৰ কাৰণে তাৰে যোৱাকালি মুখ্যমন্ত্ৰীয়ে তথ্য দিয়া মতে তেওঁলোকে কিছুমানৰ লোনৰ কামখিনি প্ৰায় 100 লোনৰ আপোনাৰ 1712খনে মৰাটৰিয়ামৰ কাৰণে তেওঁলোকে বিচাৰিছে যে আমাক এই পিছুৱাই দিব লাগে কিন্তু পিছলৈ কি হ'ব সেইখিনিতো বেংকৰ ষ্ট্ৰেটেজিটো যেনেকুৱা নিয়মটো তেনেকুৱা আহিব পিছত যেতিয়া একেলগতে সেইবিলাক দিবলগীয়া হ'ব নেকি তেওঁলোকৰ এই সময়ৰ ইণ্টাৰেষ্টটো কি হ'ব এই গোটেই কথাবিলাক কিন্তু আহি পৰে লগতে চিভিল বুলি যিটো আগন্তুক দিনত তেওঁলোকে লোন ল'ব ক্ষেত্ৰত তেওঁলোকে ডিফল্টাৰ হিচাপে গণ্য কৰা হ'ব নেকি কথাবিলাকো কিন্তু আহে লগতে আহিছে 1598খন ইঞ্চুৰেঞ্চ ক্লেইম এতিয়া
এতিয়ালৈকে জমা হৈছে আৰু 170খন সেটেল হৈছে তাৰমানে প্ৰায় 900ৰ ওপৰত ইন্সুৰেন্স ক্লেইম সেটেল হ'ব এতিয়াও বাকি আছে আৰু বহুতেতো ক্লেইম জমা দিবৰ কাৰণে কিজানি চাগে আহিবও পৰা নাই বহুতত ঘৰতে আপুনি কৈছে যে কিছুমান পৰিয়ালত বহুতৰ মানুহৰ মৃত্যু হৈছে আমি যোৱাকালি হিচাপ মতে প্ৰায় 104 জন মানুহৰ এতিয়ালৈকে মৃত্যু হৈছে বা মৃতদেহ পোৱা হৈছে আৰু বহুত কিজানি এতিয়াও মিছিং যি হওক এই গোটেই বস্তুবিলাকৰ এটা পুংখানুপুংখভাৱে আমি যদি চাওঁ তেতিয়ালৈকে এক্সপাৰ্ট কমিটি এখন বনাব লাগিব এতিয়ালৈকে কিন্তু যিটো এছেছমেণ্ট বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে আমি প্ৰথম এছেছমেণ্টটো কৰিম বা এছেছমেণ্টৰ ৰিপৰ্ট আহিছে 15-16 তাৰিখৰ ভিতৰত আমি ৰিভেৰিফাই কৰিম তাৰপিছত সেকেন্ড এছেছমেণ্ট কৰিম আৰু যদি দৰকাৰ পৰে আমি থাৰ্ড এছেছমেণ্টলৈকে যাম কিন্তু এই গোটেইখিনি অকণমান ট্ৰান্সপাৰেন্সি আনিব লাগিব যে এই কমিটিখনত কোন আছে এক্সপাৰ্ট কোন তাত তেওঁলোকৰ মেনুৱেল মতে যাম নে যিটো ক্ষতি হৈছে সেই মতে পাম এই গোটেই আৰু তাতকৈ সকলোতকৈ গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবোঁ সেইটো হৈ গ'ল জীৱিকাত কি ধৰণে প্ৰভাৱ পৰিল তাৰ যদি আমি এটা এছেছমেণ্ট সঠিক মূল্যায়ন এই সময়তে নকৰোঁ তেতিয়াহ'লে সেই পৰিয়ালবিলাকৰ কেতিয়াও ঠন ধৰি উঠিব নোৱাৰিব আৰু গোটেই সমাজতে যিটো কাৰণে এটা ব্যাপক এইটো এটা প্ৰভাৱ পৰিব আৰু কিয় বহুত ডেকা যুৱ চামৰ আমাৰ বিপথে পৰিচালিত হোৱাৰ কাৰণে কিন্তু এইবিলাকে সময় সেইকাৰণে গোটেই কথাবিলাক আমি চালি জাৰি চাই আমি আশা কৰোঁ চৰকাৰে এতিয়ালৈকে যিখিনি আমি দেখিছোঁ তেওঁলোকে যোৱা 15,000 টকাকৈ 64,891ক ইতিমধ্যে পইচা দিলে প্ৰায় 97 কোটি টকা ইতিমধ্যে তেওঁলোকে বিতৰণ কৰিলে আৰু 31,951 গৰাকী এইকেইদিনৰ ভিতৰতে দিব তাৰমানে যদি দুটা চাওঁ আমি 145 কোটি তেওঁলোকে ইতিমধ্যে দিয়া হ'ল ঠিক আছে এইখিনি এটা প্ৰাৰম্ভিক সকাহ মানুহখিনিয়ে পাইছে কিন্তু দ্বিতীয়তে চৰকাৰে চাব লাগিব যে দীৰ্ঘাদিন সেইকাৰণে গোটেই কেবিনেটখন গৈ তাত বহি থকাতকৈ মই ভাবোঁ এটা এক্সপাৰ্ট কমিটি বনাই পেলাই সকলো স্তৰৰ তাত মানুহক লৈ পেলাই সেই কমিটিখনক দায়িত্বটো দি দিয়ে পুনৰ সংস্থাপন আৰু পুনৰ বসতিৰ কাৰণে তেওঁলোকে কাম কৰি যাওক আগন্তুক 2-3 বছৰ লাগিব কামখিনি কৰি যাওক ঠিক আছে কমল কুমাৰ মেধি আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া কথাটো হ'ল 19 জুলাইৰ আগলৈকে উজনিলৈ যেতিয়া গৈছিল শিৱসাগৰলৈ যেতিয়া গৈছিল চৰাইদেউলৈ যেতিয়া গৈছিল সেই মানুহখিনিৰ মুখকেইখন চালে আপুনি যিটো অনুভৱ কৰিছিল এতিয়া যদি আপুনি যায় তেওঁলোক একোটা মেণ্টেল ট্ৰমাত যেন গুচি গৈছে মানে স্বাভাৱিকভাৱে কথা বতৰা পাতিব তেওঁলোক পৰা নাই মুখত হাঁহিকণ দিছে মানুহ গৈছে যেতিয়া মানুহে সহায় কৰিব গৈছে তেওঁলোকে সেই দুখৰ মাজতো বিপৰ্যয়ৰ মাজতো মানুহক হাঁহিটো মাৰি মুখত অন্তত হাঁহিটো ৰাখি তেওঁলোকে আঁকোৱালি লৈছে তেওঁলোকক আদৰণি জনাইছে এতিয়া কথাটো হ'ল মানসিকভাৱে যিটো তেওঁলোকৰ এটা পৰিৱেশ এই মুহূৰ্তত বহু পৰিয়ালে চৰকাৰীভাৱে প্ৰাৰম্ভিক যিটো সাহায্য দিছে ভাবিছিল যে একেবাৰে প্ৰথম অৱস্থাতে পানী যেতিয়া থকা অৱস্থাতে 15,000 টকাটো পাব নাপালে বিদ্যুতৰ যিটো ৰেহাই দিয়া 300 ইউনিটৰ কথা আছিল সেই কথা বতৰাবোৰতো ক'ৰবাত কিবা কিবি খেলি মেলিৰ অভিযোগ আহিছে সমান্তৰালকৈ যিটো প্ৰাৰম্ভিকভাৱে মুখ্যমন্ত্ৰীৰ সাহায্যৰ বাবে যিটো কিট এটা গৈছিল তাতে চাউল দাইল তাতো কিছুমান অভিযোগ আহিল এতিয়া কথাটো হৈছে এই যিটো এতিয়া জৰীপ যিটো চলি আছে ক্ষতিপূৰণৰ বাবে এই জৰীপটোক লৈ এতিয়া মানুহৰ মনত ক'ৰবাত এটা শংকা হৈছে যে এই জৰীপ ব্যৱস্থাটো কিমান স্বচ্ছ হ'ব জৰীপ কৰাৰ পাছত আমি নাপাম নেকি কথা বতৰাবোৰ যি ধৰণে দেৱজিৎ গোস্বামী ডাঙৰীয়াই ক'লে অকণমান এক্সপাৰ্ট কমিটি এটা লৈ এই জৰীপৰ কাম কাজখিনি আগুৱাব লাগিছিল নেকি যাতে আকৌ এটা খেলি মেলি নহওক মানুহ যাতে আশাহত হ'বলগীয়া নহয় সঠিকভাৱে আপুনি উত্থাপন কৰিছে বিষয়টো মই নিজেও দুবাৰকৈ গোটেই বানপীড়িত এলেকা পৰিভ্ৰমণ কৰিলোঁ আমি বজালী জিলা বিজেপিৰ পৰা এটা টীম গৈছিলোঁ ঘৰ চাফা কৰিবলৈ শ্ৰমদান কৰিবৰ কাৰণে আমি কেইবাদিনো থাকি তাত কেইবাটাও ঘৰ বোকা গুচোৱা কাম পৰ্যন্ত আমি কৰিছোঁ যদিও এইটো চিম্বলিক বুলিয়ে কৈছোঁ ইমানখিনি ডিজাষ্টাৰত আমি যিখিনি কৰিছোঁ সেইখিনি ন্যূনতম তথাপি আমি বজালীৰ পৰা আমি এটা টীম গৈ তাত আমি কেইবাদিনো থাকিলোঁ আৰু আপোনাক মই কওঁ যে ব্যক্তিগতভাৱেও আমি ক্ষতিগ্ৰস্ত এইকাৰণে যে মোৰ শ্ৰীমতীৰ ঘৰ নাজিৰা ৰজাপুলত য'ত আটাইতকৈ বেছি বানপানী হয় মৃত্যুমুখতো পৰিছে মোৰ সৰুৰ ঘৰ মানে গতিকে আপুনি যিটো ক'লে মানসিক অৱস্থাটো মই পাৰিবাৰিকভাৱে মই নিজৰ ঘৰতে দেখিছোঁ বা সেই পৰিয়ালসমূহ মোৰ নিজৰ আত্মীয় সেই পৰিয়ালসমূহৰ অৱস্থাটো মই উপলব্ধি কৰিছোঁ কেৱল এজন ৰাজনীতিক হিচাপে মই নহয় এজন তাৰ মই তেওঁলোকৰ লগত এজন আত্মীয় হিচাপেও মই তেওঁলোকৰ লগত কথা বতৰা পাতিছোঁ আৰু নেপালী ঘটি বিহুবৰ চন্তক বা কেন্দুগুৰি আপুনি যিবিলাক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই এলেকাবিলাকতো মই পৰিভ্ৰমণ কৰিছোঁ আৰু মানুহৰ লগত কথা পাতিছোঁ আৰু আপুনি সঠিকভাৱে কৈছে যে আচলতে সকলোৱে মানসিকভাৱে এনেকুৱা এটা অৱস্থাত আছে যে এটা আতংক মানে এতিয়াও এটা আতংক মনৰ মাজত আছে যে সকলোৱে এটা কথা কয় যে আৰু যদি হঠাৎ পানী আহি যায় মানে সেই অকস্মাত অহা পানীৰ ঢলটোৱে তেওঁলোকৰ মনোজগতত এনেকুৱা এটা নেতিবাচক ক্ৰিয়া কৰিলে যে তাৰ পৰা আপুনি যি কৈছে ট্ৰমাৰ পৰা এতিয়াও মানুহবিলাক ওলাই আহিব পৰা নাই এইটো কিন্তু একদম সঁচা কথা আৰু আপুনি যদি মানে খবৰ লয় আপুনি জানিব নিশ্চিতভাৱে সাংবাদিক হিচাপে খবৰ লৈছে যে যিখিনি আপুনি চাব নেপালী খুঁটি লোকেশ্যনটো হ'ল একদম দিখৌ নদীৰ পাৰত একেবাৰে লাগি আছে তাততো 10-15 মিনিটৰ ভিতৰত গোটেই এলেকাটো উটি গৈছে
গতিকে আগতীয়া উমান পোৱাৰ কথা নাই তেনেকৈ বিহুবৰ চন্তক কেন্দ্ৰ কৰিলে এইখিনি আধা ঘণ্টাৰ ভিতৰত গোটেইখিনি বুৰি গৈছে নাজিৰা ৰজাপুৰ এই এলেকাটো তেওঁলোকে এঘণ্টামানৰ ভিতৰতে গোটেইটো আধা ঘণ্টা মই নিজে যিহেতু মই নিজে নাজিৰাৰ জোৱাই মই এই কথাটো আত্মীয় ঘৰ তাত মোৰ আত্মীয় ঘৰ আছে গতিকে মই নিজে নাজিৰাৰ জোৱাই গতিকে মই সেই কথাটো মই নিজে ক'ম যে 5 মিনিট দুইজনে নাজিৰা জোৱাই গতিকে আধা ঘণ্টাৰ ভিতৰত যিখিনি কথা মই জানো যে 5 মিনিট পূৰ্বে খবৰটো পালে আধা ঘণ্টাৰ ভিতৰতে পানী এককাল হ'ল নাই গতিকে 10 মিনিটৰ ভিতৰত বুৰিছে নেপালী সৈতে গতিকে তেনেকুৱা এটা সময়ত আপোনাৰ আৰু যিটো এলেকাত যি বৃহত্তৰ গোটেই এলেকাটোত তেনেকৈ আগতে বানপানী হোৱাৰ অভিজ্ঞতা নাই কেতিয়াও তেওঁলোকে বানপানীৰ লগত যিটো কৈ থাকে যে বানপানীৰ লগত সহাৱস্থান কৰাৰ পৰিৱেশ তাত নাছিলে গতিকে গোটেই যিটো বানপানী যিটো পানীৰ ঢল আহিলে গোটেইটো আছিলে আকস্মিক আৰু তেওঁলোকে প্ৰস্তুত হ'বৰ কাৰণে কোনো তেওঁলোকৰ মানসিক প্ৰস্তুতিও নাই আৰু তেনেকুৱা এৰেঞ্জমেণ্টো নাই কাৰণ তেওঁলোকে বানপীড়িত এলেকাৰ বাসিন্দা নাছিলে যদিও দিশৰ পাৰত বাস কৰিছিলে তেনেকুৱা ডাঙৰ বানপানীত তেওঁলোকে মুখামুখি হোৱা নাছিলে গতিকে কথাটো হ'ল যে প্ৰথম কথাটো গোটেই ধ্বংসলীলাটো একেবাৰে আকস্মিক আছিলে হয় চৰকাৰ প্ৰশাসনক সমালোচনা কৰাৰ থল থাকিব কিন্তু মই তাত মানুহবিলাকৰ লগত আপুনি যেনেকৈ কৈছে কথা পাতি দেখিছোঁ যে কোনো চৰকাৰ প্ৰশাসনলৈ মেছেজটো যোৱাৰ সময়খিনিতে গোটেইটো সেই হৈছে যদিও নাগালেণ্ডৰ পৰা কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে মেছেজ পঠিয়াইছিলে কিন্তু প্ৰিপেয়াৰ হ'বলৈ কোনো সুযোগ নাপালে 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল ক্ষয় ক্ষতিৰ কথাটো এতিয়া কইলে আপোনাৰ যোৱা এমাহ ধৰি মানুহে দেখিছে টিভিৰ পৰ্দাটো দেখিছে মোবাইলত দেখিছে বিভিন্ন ধৰণে মাধ্যমত দেখিছে আৰু আটাইতকৈ ডাঙৰ কথাটো যে অসমৰ বিভিন্ন ঠাইৰ মানুহে প্ৰত্যক্ষভাৱে তাত সহায় সাহায্য কৰিবলৈ নিজ চকুৰে গোটেই কথাবিলাক দেখিছে গতিকে এইটো এটা সঁচা সঁচিকে অসমৰ ইতিহাসত এটা মানে এটা অত্যন্ত এটা সাংঘাতিক ধৰণৰ এটা ধ্বংসলীলা যিটো আমাৰ সকলোৰে মনত ৰৈ যাব গতিকে ইয়াৰ পৰা এতিয়া নতুনকৈ কি ধৰণে আকৌ জীৱন যাত্ৰা তেওঁলোকৰ আৰম্ভ হ'ব এইটোৱে মূল কথা আৰু ইতিমধ্যে আমাৰ ছাইদুল ইছলাম ডাঙৰীয়াই গোটেই কথাবিলাকৰ ব্যাখ্যা আগবঢ়াইছে মহন্ত ডাঙৰীয়াই গোস্বামী ডাঙৰীয়াই ধুনীয়াকৈ আগবঢ়াইছে গোটেই কথাখিনিত আমি সকলোৱে এইটোৱে ভাবি আছোঁ সকলোৰে কথা একেটাই ইয়াত শাসক বিৰোধী বা তেনেকুৱা কোনো কথা নাই বা মই ভাবোঁ যে সাংবাদিক বা ৰাজনৈতিক বিশ্লেষক বুলিও ইয়াত মতবিৰোধ থকাৰ কোনো কথা নাই আমি সকলোৱে বিচাৰিছোঁ যে সেই মানুহখিনিৰ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহক যদিও একেবাৰে আগৰ দৰে হোৱাটো মই ভাবোঁ যে কেতিয়াও সম্ভৱ নহ'ব আৰু বিশেষকৈ মানসিক যিটো ক্ষতি হ'ল তেওঁলোকে যি ধৰণৰ তেওঁলোকৰ মনোজগতত যি এটা আতংকৰ এটা সোমাই গ'ল তাৰ পৰা ওলাই অহাটো এটা কঠিন কাম গতিকে তথাপি আশা কৰিম যে তেওঁলোকৰ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিব আৰু চৰকাৰখনে যিবিলাক কৰিছে বা কৰিবলৈ গৈ আছে যদি আপুনি আন্তৰিকতাৰে বিষয়টো বিশ্লেষণ কৰি দেখিব যে মুখ্যমন্ত্ৰীগৰাকী বা আমাৰ চৰকাৰখন যথেষ্ট আন্তৰিক আনকি আমি যেতিয়া তাত বানপীড়িতৰ লগত কথা পাতিছোঁ তেওঁলোকে কৈছে আমিতো নাজানে যে আমি কোনোবা পাৰ্টিৰ পৰা গৈছোঁ তেওঁলোকে নিজেই কৈছে যে মুখ্যমন্ত্ৰীগৰাকী 3বাৰকৈ সেই এলেকা পৰিভ্ৰমণ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ যিটো আশ্বাস বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে কথাবিলাক কৈছে বানপীড়িতক তেওঁলোক কিন্তু আশ্বস্ত আৰু তেওঁলোকে সকলোৱে কৈ আছে যে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ ঘৰবিলাক আগতকৈও ভালকৈ বনাই দিব আমাৰ ৰাস্তা ঘাট আগতকৈও ভালকৈ কৰিব এতিয়া কিছুমান খেলি মেলি আপুনি উল্লেখ কৰাৰ দৰে হয় আমিও দেখিছোঁ হৈছেও তেনেকুৱা যে থাকে আপুনি জানে হাতৰ মানে 5টা আঙুলি সমান নহয় সকলোৰে মানসিক অৱস্থা একে নহয় যেনেকৈ ধুবুৰীৰ পৰা শদিয়া ধুবুৰীৰ পৰা সকলো ঠাইৰ পৰা একদম বৰাক উপত্যকাৰ পৰা জোনাইলৈকে বিভিন্ন ঠাইৰ মানুহে গৈ সহায় সাহায্য কৰিছে তাৰ মাজতো আৰু কিছুমান অলপ নেতিবাচক চিন্তাৰ মানুহ থাকে যিবিলাক আচলতে কি বুলি ক'ম তেওঁলোকৰ কিছুমান অলপ ভুল বা কিছুমান বেলেগ ধৰণৰ তেওঁলোকৰ চিন্তাৰ কাৰণে কিছু মানুহ অলপ যি ধৰণে সাহায্য পাব লাগিছিল প্ৰথম অৱস্থাত তেনেকৈ পোৱাৰ পৰা অলপ বঞ্চিত হৈছে বিশেষকৈ বেলেগ নহয় এই যিটো আমাৰ চাউল দাইল নিমখ মিঠাতেল এইখিনি যিটো গৈছিলে সেইখিনিত অলপমান বিতৰণত খেলি মেলি হৈছে বুলি অভিযোগ আহিছে আৰু হ'ব পাৰে আমি কৈছোঁ যে হয় তেনেকুৱা 2-এটা ঘটনা ঘটিব পাৰে কিন্তু সেইটোতো আৰু চৰকাৰখনৰ তাক মানে আমাৰ যিটো তেওঁলোক আমাৰ ইণ্টেনশ্যনটোক তাক প্ৰতিফলিত নকৰে গতিকে এইটোতো তেনেকুৱা নহয় গতিকে আমি আশা কৰিম যে চৰকাৰখনে যি আন্তৰিকতাৰে পৰ্যায়ক্ৰমে এটা পৰ্যায়ত সাহায্যবিলাক মুকলি কৰিছে এতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে 2টা পৰ্যায়ত গোটেই ধন মুকলি কৰাৰ কথা ঘোষণা কৰিলে আৰু আপুনি জানে সকলোৱে জানো ইতিমধ্যে কথাখিনি আলোচনা হৈছে মই পুনৰুক্তি নকৰোঁ জৰীপৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত এই গোটেই কথাবিলাক তেওঁলোকে আগৰ জীৱন যাত্ৰালৈ ঘূৰি অহাৰ গোটেই ব্যৱস্থাটো হ'ব আৰু চৰকাৰে দিয়া আশ্বাসত তাৰ ৰাইজৰ আশ্বস্ত ডেফিনেটলি তাক লৈ কিছুমানে ৰাজনীতি কৰিছে ৰাজনীতিও থাকিব কাৰণ ইমান ডাঙৰ এটা মহাপ্ৰলয়ক লৈ কিছুমানে ৰাজনৈতিক সুযোগো ল'ব বিচাৰিব থাকিব এইবিলাকো থাকিব কিন্তু সকলো নেতিবাচক কথাৰ মাজতো
চৰকাৰখনে যিমান আন্তৰিকতাৰে পাৰে কৰিছে আৰু কৰিব আৰু আমি আশা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে 1000 কোটিলৈকে তেখেতে ঘোষণা কৰিলে সেইদিনা যে 1000 কোটি টকালৈকে চৰকাৰৰ গোটেই ক্ষয় ক্ষতিৰ জৰীপ চলাই যিখিনি পাৰি আৰু তাৰ ওপৰঞ্চি ছাইদুল ইছলাম ডাঙৰীয়াই কোৱাৰ দৰে কেন্দ্ৰৰ পৰা কি ধৰণে আৰু আনিব পাৰি আৰু কিছুমান কথা আছে ক্ৰাইটেৰিয়া কিছুমান বিশেষকৈ আমাৰ NDRFৰ SDRFৰ এই গোটেই ফাণ্ডবিলাক বিতৰণত বহুত বেছি নীতি নিয়ম আছে অলপ মেৰপেজ আছে এই কথাবিলাক আছে সেইকাৰণে কেতিয়াবা আমি ভবা ধৰণে নহয়গৈ গতিকে এই মেৰপেজবিলাকক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি বিশ্বাস আছে কাৰণ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বাইদেউৰ পৰা আৰম্ভ কৰি সকলোৱে বিষয়টোক বহুত সংবেদনশীলতাৰে চাইছে আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আহি গোটেই বিষয়বিলাক অধ্যয়ন কৰিছে আমি ভাবোঁ যে ভাল হ'ব বেয়াটো হৈ গ'ল আৰু সেইখিনি আৰু হৈ গ'ল কিন্তু তাক আকৌ স্বাভাৱিক জীৱন যাত্ৰাৰে আনিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আন্তৰিকতাৰে চৰকাৰখনে কৰিব মই বানপীড়িত সকলো ৰাইজকে পুনৰবাৰ এটাই অনুৰোধ জনাম যে আপোনালোকে চৰকাৰখনৰ ওপৰত বিশ্বাস নেহেৰাব মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান পাৰে আপোনালোকক আগতকৈও ভালকৈ যাতে আপোনালোকে জীয়াই থকাৰ সুযোগটো হয় এইটো নিশ্চিতভাৱে কৰিব ঠিক আছে দৰাচলতে এতিয়াও বহু লোকৰ মনত এই প্ৰশ্নবোৰ থাকিব বা আছে যে কাৰণ এই মুহূৰ্তত জৰীপৰ কাম চলি আছে চূড়ান্ত যেতিয়া হ'ব জৰীপ কিমান কি পাব কেনেধৰণে পাব ছাইদুল ইছলাম ডাঙৰীয়াও ইতিমধ্যে বহুখিনি কথা কৈছে যে SDRFৰ যিখিনি তেওঁলোকৰ ফালৰ পৰা যিটো দিব পাৰি SDRF ফাণ্ডৰ পৰা যিখিনি পইচা দিব পাৰি কেনেদৰে দিব পাৰি বা কিমানখিনি পাব পাৰে এতিয়া কথাটো হ'ল যদি NDRF ফাণ্ডৰ পৰা আনিব লগা হয় তাৰ বাবে চৰকাৰে কি কৰিব লাগিব বা কি ধৰণে সেয়া সম্ভৱ হ'ব যাতে মানুহক আৰু বেছিকৈ দিব পৰা যায় আৰু বিশেষকৈ উজনিৰ এই দুখন জিলাক লৈ বিশেষকৈ চৰাইদেউ আৰু শিৱসাগৰ এই দুখন জিলাক লৈ অহা 10টা বছৰ আহি থকা 10টা বছৰ যাতে স্পেচিয়েল কেয়াৰ ল'ব পাৰি এই দুখন জিলাক যাতে একোখন আদৰ্শ জিলা হিচাপে লৈ তাক স্পেচিয়েলি কামবোৰ তাত যাতে কৰা হয় যাতে মানুহে সম্পূৰ্ণ এটা স্বাভাৱিক অৱস্থালৈ নাহিলেও যাতে উশাহ ল'ব পাৰে সেই ব্যৱস্থাটো কেনেকৈ কৰিব পৰা যায় আলোচনা এই কথা সকলোৱে জানে যে 19 জুলাইৰ দিনটোৰ পৰা আজি 19 আগষ্ট এটা মাহ হৈ গ'ল উজনিৰ সেই প্ৰলয়ৰ যি বান বিভীষিকা যি পৰিৱেশ যি পৰিস্থিতি আমি বাৰে বাৰে কৈছোঁ যে সেই মানুহখিনিৰ মাজত এতিয়া তেওঁলোকৰ মাজত যিটো এটা মানসিক অৱস্থা এই মুহূৰ্তত সেয়া আপুনি মই আলোচনা কৰি অনুভৱ কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ সপোনবোৰ থানবান হৈ গৈছে তেওঁলোকৰ কেৱল ঘৰখন যোৱা নাই তেওঁলোকৰ ইমান বছৰৰ কষ্ট সকলো শেষ হৈ গৈছে এতিয়া তেওঁলোকে বহু আশাৰে চৰকাৰখনলৈ চাই আছে গতিকে এই ক্ষতিপূৰণটোত তেওঁলোকৰ যিখন ঘৰ আছিল সেইখন সম্পূৰ্ণৰূপে চৰকাৰে উভতাই দিব নোৱাৰে সেই ব্যৱস্থাটোও নাই কিন্তু যিখিনি দিব বা ভৱিষ্যতক লৈ যিখিনি কৰাৰ প্ৰয়োজন আছে এই সকলো কথা আজি পাতি আছোঁ আমি আলোচনা কৰিছোঁ এই বিষয়টোক লৈ পুনৰ আগবাঢ়িছোঁ আলোচনাৰ মাজলৈ মই ছাইদুল ইছলাম ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ কথাটো হ'ল SDRFৰ ফাণ্ডৰ পৰা যিখিনি পইচা আহিব সেয়া একেবাৰে কম আৰু সেইখিনিৰে ন্যূনতম কিবা এটা এতিয়া কথাটো হ'ল যে চৰকাৰখনে সদিচ্ছা প্ৰকাশ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৈছে যে আমি গোটেইখিনি এছেছমেণ্ট কৰি লওঁ জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত আমি প্ৰধানমন্ত্ৰীক ক'ম আমি কেন্দ্ৰক ক'ম যাতে মানুহক বেছি সকাহ দিব পাৰোঁ অকণমান যদি আমি NDRF ফাণ্ডটোৰ কথা জানো যে অনাৰ বাবে চৰকাৰখনে প্ৰয়াস কৰিব পৰা অৱস্থাত নিশ্চয় আছে চাওক NDRFৰ ফাণ্ডটো পাবৰ কাৰণে আমাৰ ইমিডিয়েট যিটো ৰিকুৱাৰমেণ্ট সেইটো হৈছে আমি এইটো লেভেল 3 যিটো কেলেমিটিটো লেভেল 3 মানে দুৰ্যোগৰ যিটো তৃতীয় পৰ্যায় সেই তৃতীয় পৰ্যায় আমি পাব লাগিব আৰু সেইটো স্বীকৃতি হোৱাৰ পিছত আপোনাৰ যিবিলাক ফাইনেন্সিয়েল কেপিং থাকে সেই কেপিংবিলাকৰ পৰা ৰাজ্য চৰকাৰ মুক্ত হয় তেওঁলোকে যিটো নিৰ্দিষ্ট পৰিমাণৰ টকা পইচা আবণ্টন দিয়া যিটো নীতি সেই নীতিটোৰ পৰা ওলাই যাব পাৰে গতিকে এই যিটো ব্যৱস্থাটো কৰিবৰ কাৰণে মই ইতিমধ্যে কৈছোঁ যে IMCT বুলি যিখন কমিটি আছে সেইখন কমিটি হেডেড বাই হোম মিনিষ্টাৰ আৰু এই গৃহমন্ত্ৰীৰ সেই উচ্চ ক্ষমতা সম্পন্ন যিখন কমিটি আছে তাত কোনো মেথামেটিকেল এটা ৰিকুৱাৰমেণ্ট নাথাকে যে ইমানখিনি ক্ষতি হ'লেই এইটো লেভেল 3 পাব বা নেশ্যনেল কেলেমিটি বা আপোনাৰ এই লেভেল 3 কেলেমিটি ডিক্লেয়াৰ হ'ব বুলি তেনেকুৱা ধৰণৰ কোনো মেথামেটিকেল ফৰ্মুলা নাই তেওঁলোকে ভ্ৰমণ কৰাৰ পিছত কমিটিয়ে দিয়া ৰিপৰ্টটোৰ ওপৰত বেছ কৰি পেলাই এইটো বিভিন্ন কাৰণ হ'ব কেতিয়াবা পলিটিকেল উইলৰ প্ৰয়োজন থাকে মই ভাবোঁ যে এই পলিটিকেল উইলটো যদি প্ৰয়োজন হয় তেতিয়াহ'লে চৰকাৰখনে তাক আদায় কৰাৰ ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা আমি লক্ষ্য ৰাখিম আজিয়ে বৰ বেছিকৈ কৰি দিব খোজা নাই আজি কাৰণ দুটা কথা আছে এই মানুহখিনি তলত ভুগি আছে তেওঁলোকৰ মানসিক অৱস্থাটো কি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থাটো কি আমি জানো গতিকে চৰকাৰখনৰ যিখিনি ভুল সেই ভুলখিনি আমি চাই আছোঁ যিখিনি কৰিব পৰা নাই সেইখিনি তেওঁলোকৰ অনুভৱ কৰিছে আমিও দেখি আছোঁ একেবাৰে নকওঁ যে চৰকাৰখনে বহুত কৰিব পাৰিছে কিন্তু 7 দিনলৈকে SDRFৰ বাহিনী গৈ পেলাই মানুহ উদ্ধাৰ কৰিব নোৱাৰা কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে মই কৈছোঁ যে এই যিটো প্ৰলয়ৰ যিটো হিচাপ এই প্ৰলয়ৰ হিচাপটো কিমান গভীৰ সেইটো এই কথাতে প্ৰমাণ কৰে যে SDRFৰ প্ৰশিক্ষিত যিসকল যোদ্ধা আছে তেওঁলোকে সেই লাষ্ট মানুহজনলৈকে গৈ পাওঁতে 7 দিনলৈকে সময় লাগিছে এতিয়া ৰাজ্যসভাত লোকসভাত যেতিয়া এইবিলাক প্ৰশ্ন উত্থাপন হয় তেতিয়া সাধাৰণতে খুব সহজভাৱে এটা কথা কৈ দিয়া হয় যে এনেকুৱা ধৰণৰ ডিজাষ্টাৰ মুখামুখি হোৱাৰ দায়িত্বটো বা ক্ষতিপূৰণৰ দায়িত্বটো ষ্টেটৰ
আৰু ষ্টেটৰ যেতিয়া হৈ থাকে তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো ফাণ্ড দিয়ে এলোকেটেড ফাণ্ড থাকে এটা সেই ফাণ্ডটো ধৰক আপুনি মেক্সিমাম 75% পাব পাৰে এতিয়া যেতিয়া NDRF-ৰ পৰা পাব লাগে তেতিয়া এই ডিজাষ্টাৰটো হোৱাৰ পিছত এখন এপ্লিকেশ্যন দিব লাগে এপ্লিকেশ্যনখন দিয়াৰ পিছত IMCT ভ্ৰমণ কৰে ইতিমধ্যে যিটো হৈ গৈছে আৰু IMCT ৰিপৰ্টৰ ওপৰত বেছ কৰি পেলাই সহমত হ'ব পাৰে মই দুটা কথাত খুব আশা কৰিছিলোঁ এটা আশা কৰিছিলোঁ যে যিগৰাকী প্ৰধানমন্ত্ৰী তেওঁ প্ৰধানমন্ত্ৰীগৰাকী এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী যিয়ে 40 বাৰলৈকে নৰ্থ ইষ্ট ভ্ৰমণ কৰিছে বা অসম ভ্ৰমণ কৰিছে তেনেকুৱাকৈ এগৰাকী প্ৰধানমন্ত্ৰী অন্ততঃ এই বিপদৰ সময়ত অসমলৈ অহাটো মই মনে প্ৰাণে কামনা কৰিছিলোঁ কাৰণ কিমান ধন দিব ডাঙৰ কথা নহয় প্ৰধানমন্ত্ৰী আমাৰ কাষলৈকে আহিছে এই যিটো সাহস মানসিকভাৱে ট্ৰমাত ভুগি আছে মানুহখিনি সকলো ধ্বংস হোৱাৰ পিছত ধ্বংসস্তূপত নিজৰ জীৱনটো বিচাৰি পেলাই তেওঁলোকে যেতিয়া ঘূৰিছে খোজটো কাঢ়ি দিছে বোকাখিনিৰ মাজত যেতিয়া ভৰিখন সোমাই গৈছে প্ৰধানমন্ত্ৰী মুখখন হয়তো তেতিয়া আহিলেহেঁতেন যে ডিঙিত গামোচা লৈ থকা প্ৰধানমন্ত্ৰীজনে আমাৰ কাষত থিয় হ'ব মই এতিয়াও কোৱা নাই তেওঁলোকে থিয় নহ'ব বুলি মই এতিয়াও আশাবাদী যে অন্ততঃ এই যিটো পেকেজ আমি বিচাৰিছোঁ 10,000-15,000 কোটি টকাৰ এই পেকেজটো কেন্দ্ৰ চৰকাৰে এতিয়াও দিব আৰু হিমন্ত বিশ্ব শৰ্মাক মই এটা কথা ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো আমি দক্ষতাৰ কথা কৈ থাকোঁ এই দক্ষতাটো এইবাৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিবলৈ সক্ষম হ'ব এতিয়া মই ক'ব খোজা কথাটো অলপমান বেলেগ সেইটো হৈছে এই যিটো ক্ষতিপূৰণ আমি ক্ষতিপূৰণৰ যিটো হিচাপ ইতিমধ্যে কমল দাই কৈছে যে মানুহখিনি আগৰ পৰ্যায়লৈকে যাবৰ কাৰণে বহু বছৰ লাগিব মানে আমি ইমিডিয়েট তেওঁলোকৰ যিমানে ক্ষতি হৈছে তাক আমি পূৰণ কৰি দিব ব্যৱস্থাৰ মাজে নোৱাৰিলেও আমি অন্ততঃ এটা কাম কৰিব পাৰোঁ নেকি যে তেওঁলোকৰ জীয়াই থকাৰ সেই প্ৰথম সম্বলটো ঘৰটো আমি দিব পাৰোঁ নে নাই এই ঘৰটো চৰকাৰে দিয়া ব্যৱস্থাটো 1,20,000 টকাত নহয় এই কথাটো আমি সকলোৱে জানো কাৰণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটাই 1,20,000 টকাত নহয় গতিকে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো চৰকাৰে আউট অফ হৈ যাব লাগিব ভাঙিব লাগিব কেপিংবিলাক ভাঙিব লাগিব আৰু ভাঙিবৰ কাৰণে চৰকাৰে নিজৰ যিটো ক্ষমতা সেইটো এটা কথা গুৰুত্বপূৰ্ণ কথা দ্বিতীয় কথাটো হৈছে যোৱা 10 বছৰত 25 চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰে 31,806 কোটি বানৰ নামত বিচাৰিছিল ক্ষতিপূৰণৰ নামত বিচাৰিছিল আৰু আমি অসমে পাইছিলোঁ 6,950 কোটি টকা তাৰমানে অলমষ্ট আমি 20% মান পাইছোঁ চাগে গতিকে এই যিটো হিচাপ এই হিচাপটো মই ভাবোঁ যে এইটোৰ ক্ষেত্ৰত ভাঙিব লাগিব এই যিটো দুৰ্যোগ হৈছে এই দুৰ্যোগটোৰ এছেছমেণ্টটো চাইণ্টিফিক এছেছমেণ্ট হ'ব লাগিব আৰু এই এছেছমেণ্টটো কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে আৰু অলপ প্ৰশিক্ষিত মানুহৰ দ্বাৰা এই ব্যৱস্থাটো কৰিব লাগিব দ্বিতীয় কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ এই যিটো ডিজাষ্টাৰ হ'ল বা মানুহখিনি যে একেবাৰে ওচৰ হৈ গ'ল মানুহৰ যে জীৱনৰ প্ৰতি ভাবুকি আহিলে 100-200 আমাৰ কাৰণে পৰিসংখ্যা হ'ব পাৰে কিন্তু যাৰ জীৱন ঘৰত সেই মানুহজন ঢুকাই গৈছে মই তেনেকুৱা পৰিয়াল নিজে গৈ দেখি আহিছোঁ চকু পানী ওলাই গৈছে তেনেকুৱা পৰিয়ালৰ কাৰণে এজন মানুহৰ মৃত্যুটো কিন্তু এটা ডাঙৰ ক্ষতি বৃহৎ ক্ষতি গোটেই 50 বছৰৰ কাৰণে ক্ষতি 100 বছৰৰ কাৰণে ক্ষতি সেই ক্ষতিটো পূৰণ আমি কৰিব নোৱাৰোঁ কিন্তু এই যিটো 102 আমি পৰিসংখ্যা বুলি ভাবি আছোঁ সেই পৰিসংখ্যাৰ পৰা ওলাই পেলাই 102টোৰ চিৰিয়াছনেছটো বুজিব লাগিব কাৰণ এই যিটো বানৰ দুটা প্ৰকাৰ আছে আমি নদী পাৰত ডাঙৰ হোৱা মানুহ কমলদাৰ জানে আমাৰ এই যিটো বান আমি বানলৈ পৰিচিত ৰাতি 1 ফুটৰ পাৰে 12 ঘণ্টাত 1 ফুট পানী বাঢ়ে 24 ঘণ্টাত 1 মিটাৰ পানী বাঢ়িব পাৰে তেনেকুৱা পানী আমি দেখিছোঁ কমলদাৰ দেখিছে কিন্তু 10 মিনিটত 15 মিনিটত আধা ঘণ্টাত যদি 8 ফুট পানী উঠিছে সেইটো পানী বানপানী হ'ব নোৱাৰে সেইটো পানী বেলেগ ধৰণৰ পানী গতিকে সেইটো মহাপ্ৰলয় আৰু মহাপ্ৰলয় যেতিয়া হয় তেতিয়া কিন্তু নিয়ম ভঙাটো এটা নতুন নিয়ম হৈ পৰে আৰু মই ভাবোঁ যে নিয়ম ভাঙিব লাগিব আৰু নিয়ম ভাঙিবৰ কাৰণে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা ব্যৱস্থা ল'ব লাগিব এতিয়া এই গোটেই ব্যৱস্থাটো মোৰ কথাটো হৈছে আমি কেৰালাৰ যিটো 18 চনৰ লেণ্ডশ্লাইড আৰু আপোনাৰ এটা অতিবৃষ্টি হৈছিল 36.23% অধিক বৰষুণ হৈছিল সেই যিটো তেওঁলোকৰ যিটো মডেল আছিল মডেল অফ ৰিহেবিলিটেশ্যন সেইটো আমি ল'ব পাৰোঁ নে নাই সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ এই গোটেই কথাটোত ক্ষতিগ্ৰস্ত কোন বেছি গৈছে মানুহ ক্ষতিগ্ৰস্ত হৈছে পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে আটাইতকৈ যদি দুৰ্ভোগ ভুগিছে কোন শিশু আৰু মহিলা ভুগিছে এই শিশু আৰু মহিলাক মানসিক তলৰ পৰা উলিয়াবৰ কাৰণে আমি কি ব্যৱস্থা কৰিম সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মই ভাবোঁ যে মই মুকলিকৈ ক'ব খুজিছোঁ আমাৰ যিসকল শিক্ষক আছে অন্ততঃ তেওঁলোকৰ যে এক্সেছ থাকে ষ্টুডেণ্টখিনিৰ লগত এটা এক্সেছ থাকে সেই এক্সেছটোক আমি ইউজ কৰিব পাৰোঁ নে নাই আমি যদি প্ৰতিখন বিদ্যালয়ৰ শিক্ষকসকলক এটা প্ৰশিক্ষণ দি পেলাই এটা একেবাৰে ইনিচিয়েল প্ৰাৰম্ভিক যিটো কাউন্সেলিঙৰ কাৰবাৰ সেই কাৰবাৰটো তেওঁলোকৰ দ্বাৰা কৰাব পাৰোঁ নেকি সেইটো এটা গুৰুত্বপূৰ্ণ কথা মই পুনৰ কৈছোঁ টকা 15,000 দিয়াৰ সিদ্ধান্ত বহু সময়ত বহুতে সমালোচনা কৰিছে যে টকা 15,000 কি হ'ব মই এই কথাটো ওলাই গৈছোঁ মই ক'ব খুজিছোঁ যে টকা 15,000 যদি প্ৰয়োজনীয়তা সেইটো আটাইতকৈ বেছি আছিল কিন্তু যিসকলে আজি এটা মাহলৈকে নাপালে তেওঁলোকৰ ওচৰত মই চৰকাৰ দায়বদ্ধ হৈ পেলাই ইমিডিয়েট সেই ট্ৰেন্সফাৰটো কৰিবলৈ 1 2 যিসকলে ব্যৱসায়িক ক্ষতি হৈছে যাৰ ব্যৱসায়ত 1 কোটি 1.5 কোটি 50 টকা 500 টকাৰ পৰা সেই গুমটিটোৰ পৰা দোকানবিলাকৰ একেবাৰে যিখিনি সামগ্ৰী থাকে বৰবাদ হৈ গুচি গৈছে সেই যি বৰবাদ হোৱা মানুহখিনিৰ ব্যৱস্থাটো কৰিব লাগিব আৰু এটা কথা আছে এইটো হৈছে লেণ্ড হোল্ডিং চাৰ্টিফিকেটৰ এটা কথা প্ৰসংগ আছে যাৰ ক্ষতি হৈছে এই ক্ষতি পূৰণৰ ক্ষেত্ৰত কিন্তু এটা প্ৰমাণ লাগিব সেই প্ৰমাণটো হৈছে লেণ্ড হোল্ডিং চাৰ্টিফিকেট দিব লাগিব লোকেল অথৰিটিয়ে চাৰ্টিফাই কৰিব লাগিব যে ক্ষতি কিমান হৈছে এইটো নিয়ম এটা ব্যৱস্থা থাকিবই
কিন্তু এই ব্যৱস্থাটোৰ ক্ষেত্ৰত আৰু কিবা শিথিলতা আনিব পাৰি নেকি বা সহজ কিবা কৰিব পাৰি নেকি সেইটো চৰকাৰে গুৰুত্ব দিয়ক আমি আজি সমালোচনা কৰিব খোজা নাই চৰকাৰে কৰা ভুলখিনি চকুৰ আগতে আছে বিভিন্ন সময়ত কৰিছো আজি যেহেতু আপুনি 100 দিন 30 দিন সমাপ্ত হোৱাৰ দিনা এটা মাহ পৰিপূৰ্ণ হোৱাৰ দিনা এই বিপদগ্ৰস্ত মানুহখিনিৰ বাবে কিবা কেইটামান কথা পাতিব খুজিছে মই বৰ মুকলিকে আজি মই খোলা মানে কথাখিনি ক'ব খুজিছো চৰকাৰক আমি সমালোচনা কৰাৰ সুযোগ বহু সময়ত পাম এই যিটো পোষ্ট ডিজাস্টাৰ নিডছ এছেছমেণ্ট এইটো কৰিব লাগে দুই ধৰণে এটা হৈছে মানুহৰ বেছিক নিড আনটো হৈছে তেওঁৰ জীৱন জীৱিকাৰ বুলি বাদেও আৰু এটা আছে এইটো হৈছে ৰাজহুৱা সম্পত্তি যিবিলাক ৰাস্তা ঘাট পানী যোগান আঁচনি স্কুল কলেজ বৰবাদ হৈছে সেইবিলাকৰ পুনৰ যিটো মানে নিৰ্মাণৰ ব্যৱস্থা এইটো চৰকাৰে কৰিব লাগিব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কেইটামান আছে সেইটো হৈছে মই কিছুমান মানুহক ব্যক্তিগতভাৱে জানো যিসকলে এখন বেকাৰী খুলিছে বেকাৰী খুলি পেলাই বেকাৰী চেণ্টাৰত 100 জন মানুহক ইমান দিনে সংস্থাপন দিছিল সেই বেকাৰী ইউনিটটো কিন্তু একেবাৰে পানীত ডুবি শেষ হৈ গ'ল মই এনেকুৱা কিছুমান মানুহ জানো যে ব্যৱসায় প্ৰতিষ্ঠানত 10 জন মানুহক জীৱিকা দি আছিল সেই মানুহজনে কিন্তু আজি নিজৰ জীৱিকাটোৰ কাৰণে ভাবিব লগা হৈছে এই যিবিলাক ইনষ্টিটিউশ্যন আছে যিবিলাকে আমাৰ একেবাৰে লোকেল বেছত ইকনমিটো ধৰি ৰাখে সেই বেছবিলাক কিন্তু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সাহায্যৰ প্ৰয়োজন আছে ছাবচিডিৰ প্ৰয়োজন আছে এইবিলাকৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব আৰু নকৰে যদি কিন্তু এই মানুহখিনি উদ্ধাৰ হ'ব নোৱাৰিব আজি তেওঁলোকে থাকিব যেনেকৈ ঘৰ পাব বনাই ল'ব যেনেকৈ নক তৰ্জাৰ বাঢ়ি ল'ব কিন্তু তেওঁলোকৰ চলিবৰ কাৰণে যে ৰাস্তাটো চৰকাৰে বনাব এইটোলৈকে আমি মানি লৈছোঁ কিন্তু তেওঁলোকৰ যিবিলাক ব্যক্তিগত অৰ্থনৈতিক ক্ষতি হৈছে সেই অৰ্থনৈতিক ক্ষতিটো ব্যক্তিগত বুলি ধৰি যদি কথাখিনি পাতোঁ তেতিয়াহ'লে এইকাৰণে ভুল হ'ব সেই ব্যক্তিগত পুঁজিটো কিন্তু তেওঁলোকৰ কাৰণে ব্যক্তিগত হৈ নাথাকে সেই ব্যক্তিগত পুঁজিটো যেতিয়া আপোনাৰ চাৰ্কুলেশ্যন হৈ থাকে সেইটোৱে এটা ইকনমি ক্ৰিয়েট কৰে সেইটোৱে মানুহক জীৱন দিয়ে জীৱিকা দিয়ে আৰু সেই জীৱিকাটো কিন্তু মই বহু সময়ত এই ব্যৱস্থাটোৰ মাজত কিন্তু মই বেলেগ ধৰি দেখিছোঁ আৰু এটা কথা আছে যদি এই যিটো নেশ্যনেল ডিজাষ্টাৰত যদি এই ব্যৱস্থাটো সোমাই যায় বা NDRF আমি যদি পুঁজি পাওঁ তেতিয়া কিন্তু ভাৰতৰ যিমান MP আছে এই MP সকলে যিটো তেওঁলোকৰ নিজৰ ফাণ্ড থাকে সেই ফাণ্ডৰ পৰা এই ষ্টেটখনলৈকে নিজৰ ফাণ্ডত ট্ৰেন্সফাৰ কৰিব পাৰে তেওঁলোকৰ যিটো পৰিসীমা থাকে সেই পৰিসীমা ভাঙি পেলায় গতিকে যদি অসমত যিটো ভাৰতত এতিয়া গোটেই এই আমাৰ প্ৰলয়টোৰ কথা আলোচিত হৈছে বিভিন্ন মাধ্যমেৰে এই প্ৰলয়টোৰ প্ৰতি ভাৰতৰ মানুহৰ সহানুভূতি জাগিছে মই ভাবোঁ যে MP সকলে এই ক্ষেত্ৰত যদি সেই ব্যৱস্থাটো হয় আমাক সহায় কৰিব পাৰিব মই এটা কথা আৰু মুকলিকৈ ক'ব খুজিছোঁ এই যিটো ডিজাস্টাৰ হৈছে এই ডিজাস্টাৰটোৰ কিন্তু দুটা কথা আমি গুৰুত্ব দিব লাগিব এটা পুনৰ সংস্থাপন আৰু পুনৰ সংস্থাপনৰ কাৰণে এই যিখন 3খন জিলাত যি ক্ষতি হ'ল এই ক্ষতিটো পূৰণ কৰিবৰ কাৰণে মই ভাবোঁ যে এই জিলা 3খনক ৰিকনষ্ট্ৰাকশ্যন এটা অথৰিটি GMD যেনেকৈ এটা অথৰিটি আমাৰ গুৱাহাটীত আছে স্পেচিফিক এটা অথৰিটি কমচে কম 10 বছৰৰ কাৰণে চৰকাৰে গঠন কৰিব লাগে আৰু দ্বিতীয়টো অসমৰ IIT আছে ইউনিভাৰ্চিটি আছে আৰু পাব্লিক যিখিনি আমাৰ এক্সপাৰ্ট আছে এই এক্সপাৰ্টখিনি লৈ পেলাই এখন বিশেষজ্ঞ কমিটি গঠন হওক কি কাৰণে তেনেকুৱা ডিজাস্টাৰ হৈছিল আমি কিয় সময়ৰ আগতে খবৰটো নাপালোঁ আমি খবৰটো পাই পেলাই কিয় 7 দিনলৈকে সেই মানুহজন উদ্ধাৰ কৰিব নোৱাৰিলোঁ এই যিটো ব্যৱস্থাটোৰ ওপৰত ভৱিষ্যতে আমি আৰু এনেকুৱা কিন্তু মই চৰকাৰে ব্যৱস্থা ল'ব লাগিব মই আকৌ এবাৰ কৈছোঁ কোনো কাৰণতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি আমাক এছিষ্ট নকৰে তেতিয়াহ'লে কিন্তু এইটো কিন্তু অসমৰ ইতিহাসে মনত ৰাখিব দুই ধৰণে এটা হ'ল আমি সৰুতে বহু কথা শুনিছিলোঁ যে আমি আন্দোলন নকৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক নিদিয়ে আমি এখন দলৰ কাৰণে আন্দোলন কৰিব লাগিছিল বুলি আমি কথা শুনিছিলোঁ বা আমি ভাষণ শুনিছিলোঁ আমি 10 বছৰত কিন্তু এই ভাষণটো আমি নুশুনাকৈ থাকিলোঁ এতিয়া নতুন প্ৰজন্ম যিটো আছে সেই প্ৰজন্মটোৱে আলফাৰ আন্দোলনৰ কথা নাজানে অসম আন্দোলনৰ কথা ইমান বেছিকৈ তেওঁলোকে দেখা নাই বা অনুভৱ কৰা নাই আৰু তেওঁলোকে দিল্লীৰ পৰা দিছপুৰ ইমান দূৰ বুলি নাভাবে যদি এইবাৰ প্ৰধানমন্ত্ৰী নাহিল দুখ পাইছোঁ আমি কিন্তু এই ব্যৱস্থাটোৰ মাজত যদি এইবাৰ এছিষ্টেঞ্চৰ যিটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ আৰু কেন্দ্ৰীয় চৰকাৰৰ নামত থিয় হোৱাৰ যিটো কথা আমি পাতি আছোঁ সেইটো যদি আমি অবজেক্টিভলি নেদেখোঁ ছাবজেক্টিভলি কথাবিলাক থাকিব ৰাজনৈতিকভাৱে কথাবিলাক থাকিব যদি অবজেক্টিভলি নেদেখোঁ তেতিয়াহ'লে কিন্তু ভাবিম যে দিল্লীৰ পৰা দিছপুৰ বহু দূৰ বুলি যিটো কথা আছিল পুনৰ আমি ভাবিবৰ কাৰণে নতুন প্ৰজন্মটোক শিকাই দিয়া হ'ব লগতে এইটো কথাও কওঁ ৰাজনীতি কৰিবৰ কাৰণে বহু সময় আছে একে সময়তে কিন্তু বিৰোধী যিবিলাক দল আছে তেওঁলোকৰ যিবিলাক মুৰব্বী আছে একেবাৰে অপজিশ্যন লিডাৰলৈকে কিন্তু এই গোটেই ব্যৱস্থাটোৰ মাজত আমাৰ অসমৰ মানুহৰ হৈ এটা মাত এষাৰ দিবৰ কাৰণে কিন্তু তেওঁলোকৰো 20-25 দিনলৈকে সময় লাগিছিল এই গোটেই কথাটো ক'ৰবাত আমি অকলশৰীয়া অনুভৱ কৰিছোঁ তথাপিও আমি সাহস দিব পাৰিছোঁ আপোনালোকে সাহস দিছে সকলোৱে সাহস দিছে এই শিৱসাগৰ নাজিৰা এই যিখিনি অঞ্চলত ক্ষতিগ্ৰস্ত মানুহ তেওঁলোক অকলশৰীয়া নহয় অসমৰ মানুহে প্ৰয়োজনত তেওঁলোকৰ লগত সকলো ধৰণে থাকিবলৈ সাজু আছে ঠিক আছে মই পুনৰ এটা বিৰতি ল'ব লাগিব বিৰতি লোৱাৰ এটা সময় হৈছে সাইদুল ইছলামে কেইবাটাও সুন্দৰ প্ৰসংগ উল্লেখ কৰিছে এতিয়া কথাটো হৈছে চৰকাৰে এই কথা বতৰাবোৰ ধ্যান দিয়াটো অত্যন্ত জৰুৰী কাৰণ যদি এই কথা বতৰাবোৰত ধ্যান দিয়া নহয় সঁচা অৰ্থত কিন্তু তেওঁ কোৱাৰ দৰে মানুহে কিন্তু এই কথা ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈ অসমৰ লগত দিল্লীৰ দূৰত্বটো এতিয়া আছে আগতে যদি যোৱা 10টা বছৰত নাছিল এতিয়া আছে বুলি ভাবিবলৈ বাধ্য হ'ব